উত্তৰ অসমৰ আগশাৰী উচ্চ শিক্ষাৰ অনুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই অনুষ্ঠানত অংশগ্ৰহণ নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইনৰ। পুৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ককিল হাজৰিকাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো। শর্টকাট টু সাকসেস, সফলতা বা সাকসেসৰ কোনো শর্টকাট নাই। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ এটাই পৰামৰ্শ বা এটাই এডভাইস যে যিকোনো বস্তুত শর্টকাট কেতিয়াও নাথাকে। বিশেষকৈ আমি আগবাঢ়ি যোৱাৰ যি আমাৰ ডেষ্টিনেশ্যন, আমাৰ যি গোল, আমাৰ যি লক্ষ্য, এই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি ডেফিনেটলি ডিটাৰমিনেশ্যন, ডেডিকেশ্যন, হাৰ্ড ৱৰ্ক এই গোটেইখিনি একেলগে লাগিব। আৰু এটা কথা যে বহুতে হয়তো ভাবিব পাৰে যে গুৱাহাটীত বা এখন মহানগৰ বা এখন চিটিত থকা ল'ৰা ছোৱালীয়েহে আগবাঢ়ি যাব পাৰে, এখন সৰু নগৰ বা সৰু বা গাঁৱৰ ল'ৰা ছোৱালীয়ে আগবাঢ়ি যাব। এনেকুৱা এটা ক'ৰবাত নহয় ক'ৰবাত কিছুমান ল'ৰা ছোৱালীৰ মেণ্টেল ব্লক এটা থাকে। এটা সৰু চহৰ আৰু আৰ্থিকভাৱে পৰিয়ালে যদি টনকিয়াল নহয়ও তেতিয়াও কিন্তু সপোনটো বাস্তৱত ৰূপায়িত কৰিব পৰা যায়।